My dear student, মই অনুভূতি টেক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই কোঅৰ্ডিনেট জিঅমেট্ৰিৰ যিখিনি তোমাৰ 9.1 ৰ আৰম্ভণি যিখিনি আমাৰ জানিব লাগে আমি প্ৰাইমাৰী ধাৰণাটো তোমালোকক দিম। তোমালোকে ভালকে চাবা। 9.1 ৰ আমি অংকখিনি কৰাৰ আগতে আমি এইখিনি বস্তু আমি কি জানিব লাগিব। চাই লোৱা কি কৈছে যে এডাল ৰেখাৰ নতি। নতি মানে কি? নতি মানে এডাল ৰেখাই তোমাৰ ধনাত্মক অক্ষৰ লগত কাৰ x অক্ষৰ ধনাত্মক অক্ষৰ লগত যি কোণ উৎপন্ন কৰিব সেই কোণটোক কি ৰেখাডালৰ কি বুলি ক'ব? নতি বুলি কোৱা হ'ব। তে চোৱা ধৰা আমি কি জানো বলে এইটো কি x o x ড্যাশ আৰু কি y o y ড্যাশ কি আমাৰ স্থানাঙ্ক কাৰ x অক্ষ আৰু কি y অক্ষৰ স্থানাঙ্ক। এতিয়া যদি আমি L টা কি যদি আমি ৰেখা টানো তেনেহলে কোন দিশত বলে x অক্ষৰ ধনাত্মক দিশত তেনেহলে এইটো কি অক্ষ বলে এইটো কি x অক্ষ কোন দিশত বলে x অক্ষৰ ধনাত্মক দিশত। মনত ৰাখিবা যে কি যে এডাল যে যেতিয়া ঘড়ীৰ কাটাৰ বিপৰীত দিশত কি কৰিব কোণ উৎপন্ন কৰিব মানে কি এন্টি ক্লক সেই কোণটো কি বুলি কোৱা হ'ব তোমাৰ নতি বুলি কোৱা হ'ব। এতিয়া চোৱা L এটা ৰেখা কোন দিশত কৰিছে বলে তোমাৰ x অক্ষৰ ধনাত্মক দিশত কি কৰিছে কোণ উৎপন্ন কৰিছে গতিকে কি আমাৰ ইয়াতে নতি কি হ'ব বলে থিতা কি হ'ব নতি হ'ব। ঠিক একেদৰে চোৱা এইটো x অক্ষ এইটো কি y অক্ষ তেনেহলে আমি ৰেখাটো এনেকৈতো থাকিব পাৰে যে কি এই x অক্ষৰ লগত কোন দিশত বলে ঘড়ীৰ কাটাৰ কি বিপৰীত দিশত কি যিটো কোণ উৎপন্ন কৰিব তাক কি লিখিব আমি তাক বলে L ৰেখাডালৰ নতি বুলি কোৱা হ'ব। এনেকৈ লিখিবা মই নোট আকাৰে লিখি দিছো কি ইনক্লাইনেশন অফ এ লাইন। ইনক্লাইনেশন মানে কি নতি যে কি এডাল সৰল ৰেখাই x অক্ষৰ ধনাত্মক দিশৰ লগত কোণ মানে কি ঘড়ী কাটা কি বিপৰীত দিশত কোণটো কি বুলি কোৱা হ'ব ৰেখাডালৰ নতি বুলি কোৱা হ'ব। আৰু ইয়াক আমি কি লিখিম ইয়াক আমি কি থিতাৰে লিখিম বা বুজোৱা হ'ব। নেক্সট চোৱা কি ৰেখাৰ প্ৰৱণতা। প্ৰৱণতা মানে কি যে তোমাৰ এই ৰেখাডালে কি কৰিছে বলে ৰেখাডালে কি x অক্ষৰ ধনাত্মক দিশৰ লগত কি থিতা কোণ কৰিছে। এতিয়া এই থিতা কোণৰ যেটো কি আমাৰ টেনজেন্টৰ অনুপাত সেই অনুপাতটো কি বুলি কোৱা হ'ব তোমাৰ নতি মাত্ৰা বা প্ৰৱণতা বুলি কোৱা হ'ব। এনেকৈ লিখিবা যে কি এডাল ৰেখাই x অক্ষৰ ধনাত্মক দিশৰ লগত কৰা কোণটোৰ ধনাত্মক দিশৰ লগত কৰা ধনাত্মক দিশৰ লগত কৰা কোণটোৰ টেনজেন্টৰ অনুপাতটো কি ৰেখাডালৰ কি নতি মাত্ৰা বা প্ৰৱণতা বুলি কোৱা হ'ব। এতিয়া যদি আমি ৰেখাডালৰ নতি বুলি কি আমি থিতা বুলি ধৰো তেনেহলে প্ৰৱণতা কি হ'ব টেন থিতা। তাৰমানে কি যে যেটো তোমাৰ নতি হ'ব সেই নতিৰ কি টেনজেন্টৰ অনুপাত তাক কি বুলি কোৱা হ'ব আমাৰ প্ৰৱণতা বা কি নতি মাত্ৰা বুলি কোৱা হ'ব। আৰু ইয়াক কিহেৰে বুজাম আমি ইয়াক এমেৰে বুজাম। তো এইখিনি লিখিবা। তাৰমানে আমি কি বুজিলো যে মুঠতে কি যে নতি মানে কি নতি মানে আমাৰ থিতা আৰু নতি মাত্ৰা বা প্ৰৱণতা মানে কি তোমাৰ টেন থিতা। সো এইখিনি তোমালোকে নোট আকাৰে লিখি লবা। মই আৰু অলপ ডিটেইলছ বুজাই দিছো চোৱা ধৰা এইটো কি এইটো কি x o x ড্যাশ আৰু কি এইটো কি y o y ড্যাশ। এতিয়া কি ৰেখা বলে এডাল ৰেখাই x অক্ষৰ ধনাত্মক দিশৰ লগত মানে কি ঘড়ী কাটাৰ বিপৰীত দিশত ধৰা এইটো এটা কোণ এইটো এটা ৰেখা কি এইটো কি L ৰেখা আছে। এতিয়া ধনাত্মক দিক কোণটো বলে কি ঘড়ী কাটাৰ বিপৰীত দিশত কাৰ লগত বলে x অক্ষৰ লগত এইটো কি অক্ষ এইটো x অক্ষ তেনেহলে কি
এই কোণটোক কাৰ কি আমি এণ্টিক্লক কি ঘড়ী কাটাৰ বিপৰীত দিশত কি আমি যিটো কোণ পাম তাক কি বুলি ক'ব তাক কি নতি বুলি কোৱা হ'ব আৰু সেই নতিটোৰ লগত যদি আমি কি টেন কি আমি প্ৰডাক্ট কৰি দিওঁ তাক কি বুলি ক'ব তাক কি প্ৰৱণতা বুলি কোৱা হ'ব আৰু কি টেন থিটা কিহেৰে বুজোৱা হয় বোলে এম এৰে বুজোৱা হয় তেনেহ'লে আমি কি শিকিলো যে নতি মানেই থিটা আৰু নতি মাত্ৰা বা প্ৰৱণতা মানে কি তোমাৰ টেন থিটা আশা কৰি বুজিলা তো নেক্সট তোমালোকক দুটা বিন্দু সংযোগী ৰেখাৰ প্ৰৱণতা কেনেকৈ উলিয়াব লাগে মই সেইটো লিখি দিছো তোমালোকে চাই থাকিবা চোৱা কি কৈছে কি আমি দুটা বিন্দু সংযোগী ৰেখা প্ৰৱণতা আমি কি উলিয়াম আমি কি কৰিছো চোৱা এইটো কি অক্ষ বোলে x o x dash x অক্ষ আৰু কি y o y dash কি y অক্ষ আমি এই সমতলত কি লৈছো এটা আমি l এটা কি লৈছো l এটা কি আমি ৰেখা লৈছো আৰু এই l ৰেখাডালৰ নতি কি বোলে নতি থিতা এইখিনি হল চোৱা অলপ ভালকে মন কৰিবা তোমালোকে এইখিনি তোমাৰ এইখিনি থিওৰিখিনি তোমালোকে এনেই লিখিব পাৰিবা অলপ আগতে বুজি লোৱা চোৱা কি লৈছো আমি বোলে আমি x o x dash x অক্ষ আৰু কি y o y dash কি y অক্ষৰ ওপৰত কি আমি লৈছো এটা l এটা কি ৰেখা লৈছো আৰু কি l ৰেখাডাল কি বোলে x অক্ষৰ x y সমতলত কি বোলে লম্বভাৱে থকা নাই নে লিখিবা আছে এতিয়া এই l ৰেখাৰ ওপৰত কি আমি লৈছো বোলে p x1 y1 আৰু কি q x2 y2 কে আমি দুটা বিন্দু লৈছো লোৱাৰ পিছত কি কৰিছো যে p ৰ পৰা কাৰ ওপৰত বোলে x অক্ষৰ ওপৰত আমি pl লম্ব টানিছো আৰু q ৰ পৰা ঠিক একেদৰে x অক্ষৰ ওপৰত আমি qm লম্ব টানিছো আৰু কি কৰিছো যে p বিন্দুৰ মাজেৰে আমি কি কৰিছো বোলে qm ৰ ওপৰত কি আমি pr লম্ব টানিছো আমাৰ উদ্দেশ্য কি যে আমাৰ উদ্দেশ্য হৈছে কি আমি কি উলিয়াম যে p এটা বিন্দু আৰু কি q এটা বিন্দু এই দুটা বিন্দু সংযোগী ৰেখাৰ মাজত কি আমি প্ৰৱণতা উলিয়াম তোমালোকে জানা চোৱা এইখিনি কি এইটো কি এইটো ধৰা কি তোমাৰ p x1 y1 আৰু এইটো কি তোমাৰ q x2 y2 এইটো হল তোমাৰ o এইটো x এইটো ধৰা কি pl এইটো কি qm দিছো আছে এতিয়া এই 0 ৰ পৰা l মানে এইখিনি কাৰ দূৰত্ব এইখিনি কি আমাৰ ol মানে কাৰ দূৰত্ব বোলে x স্থানাঙ্কৰ দূৰত্ব তেনেহলে o ৰ পৰা l কাৰ মান হ'ব x1 হ'ব আচ্ছা আৰু pl আমি এইখিনি হল আমাৰ কি x অক্ষৰ দূৰত্ব আৰু pl কি হ'ব p হল কি আমাৰ y1 ৰ মান হ'ব আচ্ছা এতিয়া ঠিক সিমিলাৰলি o ৰ পৰা q লৈ কাৰ মান হ'ব বোলে o ৰ পৰা q লৈ কাৰ মান হ'ব বোলে x2 ৰ মান হ'ব কিন্তু y2 ৰ মান কি হ'ব বোলে y2 ৰ মান কি হ'ব বোলে তোমাৰ q ৰ পৰা সৰি এটো কি আছিলে qm আৰু o ৰ পৰা m লৈ কাৰ দূৰত্ব হ'ব বোলে x2 ৰ স্থানাঙ্ক হ'ব আৰু qm টো কি হ'ব তোমাৰ আগতে কি x অক্ষৰ লগে আমি কি যাম আৰু এইখিনি কি মান বোলে y2 ৰ মান হ'ব কিন্তু ইয়াতে চোৱা আমাৰ pr আছে pr মানে কি pr মানে lm আমি চোৱা ইয়াতে আমাৰ o ৰ পৰা l মানে কি x স্থানাঙ্ক আৰু pl মানে কি y স্থানাঙ্ক এইখিনিত কি আমাৰ প্ৰথম স্থানাঙ্ক আমাৰ কোনো ভেজাল নাই কিন্তু সেকেন্ড q ৰ স্থানাঙ্ক চোৱা o ৰ পৰা m লৈ কাৰ স্থানাঙ্ক বোলে q2 ৰ x2 ৰ স্থানাঙ্ক কিন্তু যেহেতু আমি কি কৰিছো কি কৈছে চোৱা কি x অক্ষৰ ওপৰত
লম্বভাৱে নথকা এল এডাল ৰেখা ৰেখাডালৰ নতি কি আমি থিতা বুলি ধৰিছো আচ্ছা ৰেখাডালৰ ওপৰত পি x1 y1 আৰু কি কিউ x2 y2 কি দুটা বিন্দু আমি লৈছো আচ্ছা এতিয়া পি আৰু কিউ বিন্দুৰ পৰা কি পি আৰু কিউ বিন্দুৰ পৰা ক্ৰমে কি কৰিছো পি এল আৰু কি কিউ এম কি আমি লম্ব টানিছো পি আৰু কিউ বিন্দুৰ পৰা x অক্ষৰ ওপৰত ক্ৰমে পি এল আৰু কি কিউ এম আমি লম্ব টানিছো অৰ্থাৎ কি পি এল লম্ব ও এক্স আমি পি এল টো কি আমি x অক্ষৰ ওপৰত টানিছো আৰু কি কিউ এম লম্ব কি ও এক্স তে পি বিন্দুৰ মাজেৰে কাৰ মাজেৰে পি বিন্দুৰ মাজেৰে কি আমি কাৰ সমান্তৰালকৈ x অক্ষৰ সমান্তৰালকৈ কি আমি পি আৰ লম্ব টানিছো কাৰ ওপৰত বোলে কিউ এমৰ ওপৰত লিখিছো চোৱা যে পি বিন্দুৰ মাজেৰে x অক্ষৰ সমান্তৰালকৈ কিউ এমৰ ওপৰত পি আৰ লম্ব টনা হল অৰ্থাৎ কি পি আৰ লম্ব কিউ এম এতিয়া সমকোণী ত্ৰিভুজ পি কিউ আৰৰ পৰা পাও চোৱা পি কিউ আৰ মানে কি আমি কি tan থিতা লৈছো tan থিতা কি আছিল tan থিতা মানে কি আছিল কি লম্ব বাই কি ভূমি কি আছিল আমাৰ লম্ব বাই কি আছিল ভূমি আছিল লম্ব কি কোনটো লম্ব কোনখিনি বলে পি কিউ আৰ কি লম্ব আমি কিউ আৰ লিখিছো লম্ব বাই ভূমি ভূমি কিমান পি আৰ আমি পি আৰ লিখিছো তে কিউ আৰ মানে কি চোৱা আমাৰ উদ্দেশ্য কি আমি x1 y1 মান বহাম আৰু কি x2 y2 ৰ মান কি আমি বহাম চোৱা কিউ আৰ মানে কি ইয়াৰ পৰা এইখিনি মানে কি আন কিউ আৰ মানে কি লিখা যায় এই গোটেইখিনিৰ পৰা চোৱা এই গোটেইখিনিৰ পৰা যদি আমি আৰ এম টো বাদ দিও এই গোটেইখিনিৰ পৰা যদি আমি আৰ এম খিনি বাদ দিও কি হ'ব কিউ আৰ হ'ব এনেকৈ লিখিছো চোৱা কিউ এম মাইনাছ আৰ এম এই গোটেইখিনিৰ পৰা যদি আমি আৰ এম টো বাদ দিও কি হ'ব আমাৰ কিউ আৰ মান থাকিব লিখিছো চোৱা কিউ এম মাইনাছ আৰ এম আৰু পি আৰ মানে কি লিখা যায় বলে পি আৰ এইখিনিতো মানে কি যে এই পি আৰৰ স্থানাংক কি আমাৰ নাই কিয় নাই যে যিকোনো আমি এটা স্থানাংক লম কি প্ৰথমতে কি আমাৰ x অক্ষৰ ওপৰত যাব লাগিব নেক্সট কি আমি তাৰ পৰা কি y অক্ষৰ ফালে যাব লাগিব চোৱাচোন যদি আমি পি আৰৰ মানটো লও পি আৰৰ মান আমি পাম নেকি নাপাম কি তেনেহলে পি এম জি কথা সৰি পি কিউ জি কথা পি আৰ জি কথা এল এম একই কথা তেনেহলে আমি কি তেনেহলে কিউ এম লিখিছো বলে এই কিউ এম মাইনাছ আৰ এম টো বাদ দিছো কিউ এম আমি ঠিকে ৰাখিছো কিউ এম টো পাম আমি কিউ এম টো আমি কি পাম আছে এতিয়া আৰ এম মানে কি চোৱা আৰ এম আমি কি আৰ এম আমি নাপাম তেনেহলে আৰ এম জি কথা পি এল একই কথা তেনেহলে পি এল টো আমি বহাইছো এল এম চোৱা এল এম মানে কি এল এম মানে কি ইয়াৰ পৰা যদি আমি এইখিনিৰ পৰা যদি আমি এইখিনি বাদ দিও কি হ'ব এল এম হ'ব চোৱা কি এল এম মানে কি যে এই গোটেইখিনিৰ পৰা এইখিনিৰ পৰা যদি আমি কি এইখিনি বাদ দিও কি হ'ব এল এম হ'ব তেনেহলে কি ও এম মাইনাছ ও এল এতিয়া আমাৰ মানবিলাক আহি গৈছে চোৱা কিউ এম মানে কি কিউ এম মানে কি এইখিনি y2 বহাইছো পি এল কিনি এইখিনি কি y1 বহাইছো ও এম মানে কি ও এম মানে এইখিনি কি আমাৰ ও এম মানে কি ইয়াৰ পৰা এইখিনি কিমান x2 বহাইছো ও এল মানে কিমান ও এল মানে কি y1 গতিকে আমি তেনেহলে tan থিতাক আমি কি লিখা যায় tan থিতাক আমি m এৰে বুজোৱা হয় তেনেহলে কি y2 মাইনাছ y1 বাই কি x2 মাইনাছ x1 তাৰ মানে কি y স্থানাংকৰ পাৰ্থক্য বাই কি x স্থানাংকৰ পাৰ্থক্য এইখিনি কি এইটো আমাৰ কি সূত্ৰ বলে কি দুটা বিন্দু সংযোগী ৰেখাৰ কি যদি প্ৰৱণতা তোমাৰ উলিয়াব লাগে তেনেহলে কি আমি কি লিয়াম আমি এনেকে চিত্ৰটো আঁকি আমি উলিয়াম সো এইখিনি তোমালোকে লিখি ৰাখিবা টান নহয় সহজে আছে মই আৰু অলপ বুজাই দিছো চোৱা তোমালোকে এইখিনি লিখি ৰাখিবা
তাৰ মানে কি চোৱা আমি কি পাইছিলো যে এইটো কি পাইছিলো আমি কি x o x ড্যাশ আৰু কি y o y ড্যাশ কি আমি পাইছিলো এতিয়া কি আমি লৈছো বলে কি দুটা বিন্দু লৈছো কি আমাৰ p x1 y1 আৰু কি বলে কি q x2 y2 আমি পাইছো ইয়াত আমি কি pl লম্বটা নিছিলো আমি কি qm লম্বটা নিছিলো কি p মাজৰে কি আমি pr কি লম্ব টানিছিলো তাৰ মানে কি ইয়াৰ পৰা এখিনি কি ইয়াৰ পৰা এখিনি দূৰত্ব কি আমাৰ x1 আৰু ইয়াৰ পৰা এখিনি কিমান y1 কিন্তু তোমাৰ সেকেন্ড যেটো আমাৰ q বিন্দুটোৰ স্থানাঙ্ক আছে অলপ কি ভেজাল আছে যে যেহেতু আমি কি লম আমাৰ উদ্দেশ্য কি আমি tan থিটা পৰা আমি কি উলিয়াম আমি দুটা বিন্দু সংযোগী ৰেখাৰ প্ৰৱণতা উলিয়াম মানে কি tan থিটা মানে কি বলে লব মানে কি বলে লম্ব বাই কি ভূমি লম্ব বাই কি ভূমি এতিয়া চোৱা তেনেহলে এইখিনি কি আছিল আমাৰ থিটা আছিলে এইখিনি কি আছিলে থিটা আছিলে তেনেহলে tan থিটা বলে কি লম্ব বাই ভূমি লম্ব মানে কোনখিনি এইখিনি কি qr টু কি লম্ব qr লম্ব বাই ভূমি কি আছিলে pr আছে pr চোৱা আমি ওৰ পৰা m ৰ সেই স্থানাঙ্ক জানো কি বলে q2 x2 আৰু q ৰ পৰা m ৰ স্থানাঙ্ক কি জানো আমি y2 জানো কিন্তু চোৱা আমি ইয়াৰ পৰা কি আনিব লাগিব বলে y2 y1 বাই কি x2 কি x1 কি আমি আনিব লাগিব এতিয়া চোৱা দেখা যায় qr মানে কি qr ইয়াৰ পৰা এইখিনি qr এই গোটেইখিনিৰ পৰা যদি আমি এইখিনি বাদ দিও কি হ'ব qr হ'ব তেনেহলে এই গোটেইখিনি মানে কি বলে qm গোটেইখিনি মানে কি qm মাইনাস এইখিনি মানে কি বলে rm বাই pr এই pr মানে যি কথা lm মানে একেই কথা আমি lm লিখিছো হৈছে নেক্সট চোৱা qm আমি এইখিনি মানে কি আমি পাম কিয় বলে qm মানে কি এইখিনি হল কি আমাৰ y2 আমি এটো পাম qm আমি কি ফিক্সড ৰাখিছো মাইনাস rm চোৱা rm এইখিনি আমি পাম নেকি বলে এইখিনি মানে কি আমি না পাম তেনেহলে rm যি কথা বলে কি pl একেই কথা তেনেহলে আমি কি ইয়াত লিখিছো pl লিখিছো আচ্ছা বাই lm এইখিনি মানে কিমান ইয়াৰ পৰা এই গোটেইখিনিৰ পৰা যদি আমি এইখিনি বাদ দিও গোটেইখিনি মানে কি om এই গোটেইখিনিৰ পৰা যদি আমি ol টো বাদ দিও কি ol টো যদি আমি বাদ দিও কি হ'ব আমাৰ lm টো আমি পাম এতিয়া চোৱা আমাৰ গোটেইখিনি মান কি আহি গৈছে qm সমান চোৱা qm মানে কি qm মানে কি এইখিনি y2 মাইনাস pl এইখিনি হল আমাৰ x স্থানাঙ্কৰ মান এইখিনি কি y স্থানাঙ্কৰ মান তেনেহলে কি pl মানে কি y1 পালো বাই om ইয়াৰ পৰা এইখিনি কিমান বলে আমাৰ x স্থানাঙ্কৰ মান মানে কিমান আছে x2 আছে x2 মাইনাস ol মানে কিমান আছে x1 গতিকে কি আমি পালো যে দুটা বিন্দু সংযোগী ৰেখাৰ যদি আমাৰ প্ৰৱণতা উলিয়াব লাগে কি আমি tan থিটা কি লিখিম tan থিটা ইকুৱেল টু কি বলে y2 y1 বাই x2 x1 গতিকে আৰু আমি tan থিটা কি আমি m এৰেও লিখিব পাৰো সো আশা কৰি বুজিলা সো নেক্সট তোমালোকক মই আৰু অলপ আইডিয়া দিছো আইডিয়াটো দিয়াৰ পিছত কি তোমালোকক মই নেক্সট ভিডিওত কি তোমালোকক মই অনুশীলনখিনি আগবঢ়াই দিম আমি কি শিকিছিলো যদি তোমালোকে মোৰ ত্ৰিকোণমিতিক ক্লাছবোৰ চাইছা এটা চাবা আমাৰ কেইটা চক আছিল বলে আমাৰ চাৰিটা চক আছিল এইটোৰ প্ৰথম চক ফাৰ্স্ট কোয়াড্রেন্ট এইটো দ্বিতীয় এইটো তৃতীয় এইটো কি চতুৰ্থ আমাৰ প্ৰথম চকত কি আছিল বলে কি আছিল আমাৰ ওয়াল কি আছিল ওয়াল পজিটিভ আছিল আমি জানো আমাৰ কেইটা
বলে ত্রিকোণমিতি মনে আছে 6টা কি sin থিটা sin cos tan cot sec আৰু কি cosec চোৱা প্ৰথম চকত তোমাৰ গোটেই কেইটা অনুপাত কি আমাৰ পজিটিভ হ'ব সেকেন্ড চকত অনলি কি প্রথম চকত কি অল পজিটিভ সেকেন্ড চকত কি আৰু কি তোমাৰ sin আৰু কি cosec টু কি পজিটিভ থার্ড চকত tan আৰু কি cot টু পজিটিভ 4 নম্বৰ চকত কি হ'ব তোমাৰ বলে কি sec আৰু কি cosec টু কি পজিটিভ হ'ব কি বলে প্রথম চকত অল পজিটিভ 2 নম্বৰ চকত sin আৰু cosec টু পজিটিভ 3 নম্বৰ চকত tan আৰু cot টু পজিটিভ আৰু 4 নম্বৰ চকত কি sec আৰু cosec টু পজিটিভ এইখিনি আৰু কি আমি যেতিয়া কোণবিলাক মাপিম প্লাসে হওক বা কি মাইনাসে হওক কি আমি ইয়াৰ পৰা হে আমি কি নিৰ্ণয় কৰিম যদি প্লাস হয় আমি প্লাস কৰিম যদি মাইনাস হয় আমি কি কৰিম ব্যাক কৰিম আচ্ছা আৰু কি চোৱা আৰু কি পাইছিলো যে যদি এনেকুৱা হয় কি দেখি অল পজিটিভ sin আৰু কি cosec দেখি tan আৰু কি cot দেখি sec আৰু কি cosec দেখি যদি কোনো সংখ্যাৰ লগত যদি কি অযুগ্ম সংখ্যা থাকে ধৰে এনেকুৱা আছে দেখি বলে sin বলে 1 into 90 ডিগ্ৰী প্লাস কি থিটা তেনেহলে কি লিখিবা কি তাৰমানে যদি অযুগ্ম সংখ্যা থাকে তেনেহলে কি হয় মনত ৰাখিবা কি অযুগ্ম সংখ্যা থাকিলে কি sin তো কি হয় sin থিটা কি হ'ব sin তো কি cos লৈ কনভার্ট হ'ব cos to sin লৈ কনভার্ট হ'ব কি cot to tan লৈ tan to কি cot লৈ আৰু কি sec to কি cosec লৈ কি হ'ব কনভার্ট হ'ব কি যদি অযুগ্ম সংখ্যা কি থাকে কোনো ডিগ্ৰী লগত কি থাকে পূৰণ থাকে তেনেহলে কি হ'ব sin to cos লৈ কনভার্ট হ'ব cos to sin লৈ cot to tan লৈ tan to cot লৈ আৰু কি sec to cosec লৈ কনভার্ট হ'ব এতিয়া চোৱা যদি এনেকুৱা থাকে কি হ'ব তেনেহলে কি sin into 1 into 90 plus theta তেনেহলে ইয়াৰ পৰা এইখিনি কিমান ইয়াৰ পৰা এইখিনি কিমান 90 ডিগ্ৰী প্লাস থিটা তেনেহলে কোন চকত আছে এইখিনি হল তোমাৰ 90 প্লাস থিটা মানে কি তোমাৰ 2 নম্বৰ চকত আছে তেনেহলে আমি প্ৰথমতে লিখিম যে 90 লগত কি সংখ্যা পূৰণ আছে বলে অযুগ্ম সংখ্যা পূৰণ আছে তেনেহলে কি sin তো কি হ'ব sin তো কি cos লৈ কনভার্ট হ'ব ফার্স্ট আমি কি পজিটিভ চিন হ'ব না নেগেটিভ চিন হ'ব 1 into 90 plus theta চোৱা ইয়াৰ পৰা এইখিনি কিমান বলে ইয়াৰ পৰা এইখিনি কিমান 90 ডিগ্ৰী প্লাস থিটা মানে কোন চকত আছে বলে 2 নম্বৰ চকত আছে এইখিনি কিমান 90 প্লাস থিটা মানে কি আমাৰ 2 নম্বৰ চকত আছে 2 নম্বৰ চকত কোনে পজিটিভ sin আৰু cosec টু পজিটিভ তেনেহলে আছে sin গতিকে এই চকত পৰিছে তেনেহলে কি পজিটিভ চিনেই হ'ব ক্লিয়াৰ হল এতিয়া 90 লগত কি সংখ্যা পূৰণ আছে বলে অযুগ্ম সংখ্যা পূৰণ আছে তেনেহলে sin তো কি হ'ব sin তো কি cos লৈ কি হ'ব কনভার্ট হ'ব তে cos এই থিটা মান বহুৱাই দিবা আশা করি বুজিলা যদি এনেকুৱা থাকে cos into 90 ডিগ্ৰী প্লাস থিটা মানে এটো কি লিখা যায় cos into 1 into 90 ডিগ্ৰী প্লাস কি থিটা চোৱা তেনেহলে cos into 90 plus theta ইয়াৰ পৰা এইখিনি কিমান বলে 90 ডিগ্ৰী প্লাস থিটা কোন চকত আছে বলে আমাৰ দ্বিতীয় চকত আছে এতিয়া দ্বিতীয় চকত কোন আছে অনলি কি sin আৰু cosec আছে কি ইয়াতে cos তেনে কি চিন হ'ব বলে মাইনাস চিন হ'ব বুজিলা আচ্ছা এতিয়া 90 লগত কি সংখ্যা পূৰণ আছে বলে
অযুগ্ম সংখ্যা পূরণ আছে যদি অযুগ্ম সংখ্যা পূরণ থাকে কি হয় বলে cos কি হয় cos সাইনলৈ কনভার্ট হয় তেনেহলে সাইন কি থিতা থিতা আমি এনেকে লিখিম কি প্রথমতে আমি কি চাম প্রথমতে আমি কি চাম আমি চিনটো চাম বলে পজিটিভ চিন হব না নেগেটিভ চিন হব নেক্সট কি চাম আমি যদি 90 থাকে তেনেহলে কি হব অযুগ্ম হব 1 into 90 আছে এতিয়া যদি এনেকুৱা থাকে চোৱা কি sin into বলে কি 280 ডিগ্রি প্লাস কি থিটা এটা কেনেকে লিখা যায় চোৱাচোন এনেকে লিখা জানা sin into 2 into 90 ডিগ্রি সরি ইয়াতে 180 দিও 2 into 90 ডিগ্রি প্লাস কি থিটা কি 2 into 90 প্লাস থিটা মানে কি যে 290 প্লাস থিটা আমি প্রথমে চাম কি কোন চুকত আছে চোৱা ইয়াৰ পৰা এখিনি কিমান 91 ইয়াৰ পৰা এখিনি কিমান বলে 290 180 ডিগ্রি প্লাস থিটা কোন চুকত আছে বলে কি আমার 3 নাম্বার চুকত পৰিছে এখিনি কিমান 180 ডিগ্রি প্লাস থিটা আমার কি 3 নাম্বার চুকত পৰিছে এতিয়া 3 নাম্বার চুকত কোন এখন পজিটিভ অনলি 10 আৰু cot টো পজিটিভ তেনেহলে সাইনৰ চিনটো কি হ'ব বলে মাইনাস চিন হ'ব হল আচ্ছা এতিয়া 90 ৰ লগত কি সংখ্যা পূৰণ আছে বলে যুগ্ম সংখ্যা পূৰণ আছে তেনেহলে মনত ৰাখিবা যদি যুগ্ম সংখ্যা পূৰণ থাকে তেনেহলে সেই তোমাৰ অনুপাত বিলাকৰ কি কোনো চেঞ্জ নহয় কোনো কি পৰিৱৰ্তন নহয় তেনেহলে কি হ'ব সাইনটো সাইনেই থাকিব সাইন কি হ'ব থিতা থিতা বুজিলা ইয়াৰ পৰা এখিনি কিমান 180 ডিগ্রি প্লাস থিটা মানে কোন চুকত আছে আৰু আহিছে বলে 3 নাম্বার চুকত আছে বলে 3 নাম্বার চুকত কোন কোন পজিটিভ অনলি 10 আৰু cot টো পজিটিভ তেনেহলে কি হ'ব সাইনটো কি হ'ব মাইনাস চিন হ'ব আচ্ছা এতিয়া যেহেতু 90 লগ কি আছে বলে যুগ্ম সংখ্যা পূৰণ আছে তেনেহলে কি হ'ব বলে সাইনটো সাইনে থাকিব থিতা থিতা নিশ্চয় বুজিলা যে মনত ৰাখিবা কি যে যদি তোমালোকে মোৰ ত্ৰিকোণমিতি ক্লাসটো চাইছা ভালকে বুজিবা যে কি যদি অযুগ্ম সংখ্যা কি থাকে পূরণ থাকে কি সংখ্যা অযুগ্ম সংখ্যা যদি কি থাকে পূরণ থাকে কার লগত কোন লগত কি হ'ব তেনেহলে বলে সাইনটো কি হলে কনভার্ট হ'ব সাইনটো cosলৈ কনভার্ট হ'ব cos সাইনলৈ tan টো cotলৈ cot টো কি tanলৈ আৰু কি sec টো কি cosecলৈ কনভার্ট হ'ব আৰু যদি কি যুগ্ম সংখ্যা পূৰণ থাকে তেনেহলে কি অনুপাত বিলাকৰ কি কোনো পৰিৱৰ্তন নহব সো এইখিনি আছিল তোমাৰ 9.1 ৰ প্ৰাইমাৰী তোমাৰ ধাৰণাখিনি মই দিছো নেক্সট ভিডিঅ তোমালোকক মই 9.1 ৰ অলহনিখিনি আগবঢ়াই দিম সো মোৰ চেনেল তোমালোকে মইনবিৰি টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা থ্যাংক ইউ